শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম, ডাইৰেক্ট ক্লাছটোৱে আৰম্ভ কৰোঁ আৰু আজি আমি আলোচনা কৰিম ভাৰতৰ বৈদেশিক নীতি পাৰ্ট বি 4 নম্বৰ অধ্যায়। আমি 10টা আজি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম। যোৱাকালি আমি 3 নম্বৰ অধ্যায়ৰ আমি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিছিলোঁ। তো আজি আমি 4 নম্বৰ অধ্যায়ৰ শ্বৰ্ট কুৱেশ্যন কিছুমান আলোচনা কৰিম। তো আহক আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে গোষ্ঠী নিৰপেক্ষ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? গোষ্ঠী নিৰপেক্ষ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। তেওঁ কোন আছিল? ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। গোষ্ঠী নিৰপেক্ষ নীতি মানে নেমৰ কথা কৈছে, NAM নাম, নন এলাইন্ড মুভমেণ্ট। এইটো কেতিয়াবা ফুল ফৰ্ম লিখিবলৈ আহে, নন এলাইন্ড মুভমেণ্ট। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য নিৰ্মাতা কোন? ইয়াৰ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। ছেম হ'ব আনচাৰ। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান শ্ৰোতা হৈছে জৱাহৰলাল নেহেৰু। দুটা প্ৰশ্নৰ উত্তৰ এটাই হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে পঞ্চশীল নীতি কিমান চনত গ্ৰহণ কৰা হৈছিল? পঞ্চশীল নীতি 1954 চনত গ্ৰহণ কৰা হৈছিল। 1954 চনত 1954 আৰু পঞ্চশীল নীতি স্বাক্ষৰিত হৈছিল ভাৰত আৰু চীন দেশৰ মাজত। আৰু ভাৰতৰ নেতা আছিল জৱাহৰলাল নেহেৰু আৰু চীন দেশৰ নেতা আছিল চৌ এন লাই। দুয়োগৰাকী নেতাৰ মাজত 1954 চনত পঞ্চশীল নীতি স্বাক্ষৰ কৰা হৈছিল। পঞ্চশীল মানে 5টা নীতিৰ কথা কৈছে। সেই 5টা নীতি লিখিবলৈ আহি থাকে। আমি পিছৰ ক্লাছত এই 5টা নীতি বিতংভাৱে আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্নটো হৈছে চীনে ভাৰত কেতিয়া আক্ৰমণ কৰিছিল? চীনে ভাৰত আক্ৰমণ কৰিছিল 1962 অৰ্থাৎ 1962 চনত চীনে ভাৰত আক্ৰমণ কৰিছিল। আৰু এই প্ৰশ্নটো প্ৰায় আহি থাকে। তাৰ পৰা 5 নম্বৰ প্ৰশ্নটো হৈছে বানডুং সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? বানডুং সন্মিলন 1955 চনত অনুষ্ঠিত হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে চিমলা চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1972 চনত। এতিয়া প্ৰশ্ন আহিব পাৰে যে চিমলা চুক্তি কোন দুখন ৰাষ্ট্ৰৰ মাজত বা কোন দুখন দেশৰ মাজত স্বাক্ষৰিত হৈছিল? চিমলা চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত 1972 চনত স্বাক্ষৰিত হৈছিল। আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে চিমলা চুক্তি স্বাক্ষৰ কৰা নেতা দুগৰাকীৰ নাম কি আছিল বা ভাৰতৰ নেতাগৰাকীৰ নাম কি আছিল? ভাৰতৰ আছিল প্ৰধানমন্ত্ৰী সেই সময়ত আছিল ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ আছিল জুলফিকাৰ আলী ভুট্টো। অৰ্থাৎ ক'ব পাৰোঁ যে 1972 চনত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু নেতা আছিল ভাৰতৰ আছিল ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ আছিল জুলফিকাৰ আলী ভুট্টো। এতিয়া আমি আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ। এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে চীন দেশে প্ৰথম পাৰমাণৱিক পৰীক্ষা কেতিয়া সম্পন্ন কৰিছিল? 7 নম্বৰ প্ৰশ্নটো হৈছে চীনে পাৰমাণৱিক পৰীক্ষা কেতিয়া সম্পন্ন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1964 1964 চনত চীন দেশে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে পঞ্চশীল নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল? পঞ্চশীল নীতি 1954 চনত গ্ৰহণ কৰা হৈছিল। আমি ইতিমধ্যে ইয়াত আলোচনা কৰিছোঁ। কোন দুখন দেশৰ মাজত হৈছিল? ভাৰত আৰু চীন দেশৰ মাজত। চীনৰ আছিল চৌ এন লাই আৰু ভাৰতৰ আছিল জৱাহৰলাল নেহেৰু। 9 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল? কাৰ্গিল যুদ্ধ 1999 চনত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত। 10 নম্বৰ প্ৰশ্নটো হৈছে SAARC SAARC চাৰ্কৰ ফুল ফৰ্মটো আমি সেইদিনাখন কৈছিলোঁ, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। তো ইয়াত সুধিছে যে SAARC কেতিয়া গঠন হৈছিল? SAARC গঠন হৈছিল 1985 চনত। 1985 চনত SAARC গঠন হৈছিল। ঠিক আছে, আমি এই 10টা প্ৰশ্ন আলোচনা কৰিছোঁ। ইয়াৰ পিছৰ ক্লাছত আমি আৰু 10টা শ্বৰ্ট কুৱেশ্যন লৈ আহিম। আৰু কাৰোবাৰ যদি কিবা অসুবিধা থাকে তেন্তে
কমেণ্টত জনাব আমি সেই টপিকটোৰ ওপৰত বা সেই প্ৰশ্নটোৰ ওপৰত বিতংভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম ঠিক আছে থেংক ইউ